নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ। বন্ধু বান্ধৱীসকল, পুনৰ আজি আপোনালোকৰ বাবে ADRE ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ, যিটো খবৰ আছে আপোনালোকৰ ADRE এক্সাম 2024 গ্ৰেড 3 আৰু গ্ৰেড 4 নতুন চিলেবাছৰ ওপৰত। হয় বন্ধু বান্ধৱীসকল, অসম চৰকাৰৰ ফালৰ পৰা মুকলি হোৱা ADRE যি আমাৰ গ্ৰেড 3 গ্ৰেড 4 পোষ্ট আছে, তাৰ কাৰণে আপোনালোকৰ নতুন যিখন চিলেবাছ প্ৰকাশ কৰা আছিল, গতিকে সেই নতুন চিলেবাছখন আপোনালোকৰ কাৰণে বৰ্তমান প্ৰকাশ পাইছে, য'ত আপোনালোকৰ কি বিষয় থাকিব আমি আলোচনা কৰিম। লগতে এটা ডাঙৰ প্ৰশ্ন হৈছে যে বৰ্তমান এইবাৰ ADRE যিখন চিলেবাছ মুকলি হৈছে তাত আপোনালোকৰ নিগেটিভ মাৰ্কিঙৰ কথা উল্লেখ কৰিছে। গতিকে কেনেধৰণৰ আপোনালোকৰ নিগেটিভ মাৰ্কিং থাকিব আৰু কি বিষয় আৰু কি আপোনালোকৰ টপিক থাকিব সকলোখিনি আমি আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, লগতে আপোনালোকৰ চিলেবাছখন যিমান পাৰে আপোনালোকে নোট কৰি ৰাখিব। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যি পলম নকৰি ব'লক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। চ' ফ্ৰেণ্ডছ, বৰ্তমান সময়ত আমাৰ হাতত দুখনকৈ নটিচ আহি পৰিছে, এখন আমাৰ গ্ৰেড 4 কাৰণে আৰু এখন আহিছে আমাৰ গ্ৰেড 3 কাৰণে। দুইখন নটিচত আপোনালোকৰ যিখন চিলেবাছৰ কথা উল্লেখ কৰিছে আৰু প্ৰথমখন নটিচত আপোনালোকৰ গ্ৰেড 4 কথা উল্লেখ কৰিছে। গতিকে আৰু এই নটিচখন আপোনালোকে দেখাব পাৰে 15 জুলাই 2024, অৰ্থাৎ আজিৰ দিনটোৰ ভিতৰতে আপোনালোকৰ বাবে মুকলি হৈছে। ইয়াত আপোনালোকৰ কেনেধৰণৰ বিষয়বিলাক আছে আৰু কেনেধৰণৰ আপোনালোকৰ তথ্যবিলাক আছে আমি সকলোখিনি আলোচনা কৰিম। এতিয়া দেখা পাইছে আপোনালোকৰ ফাৰ্ষ্ট নটিচখন যিখন আমাৰ গ্ৰেড 4 কাৰণে আছে, ইয়াতে তেওঁলোকে উল্লেখ কৰিছে যে First, there shall be two separate categories of written examination. First one for post categories of post for read up to class 8 category. আৰু নেক্সট আপোনালোকৰ ছেকেণ্ড ৰাখিছে আপোনালোকৰ ক্লাছ 10 যিখিনি আমাৰ পোষ্ট কেটেগৰী আছে তেওঁলোকৰ কাৰণে ৰাখিছে, বা তাৰ যিখিনি আমাৰ ইকুইভেলেণ্ট থাকিব, যিখিনি উইথ এলং ITI পাছ চাৰ্টিফিকেটৰ কাৰণে এটা আপোনালোকৰ ছেপাৰেটকৈ ৰিটেন এক্সামিনেশ্যনটো হ'ব। এটা আপোনালোকৰ ক্লাছ 8লৈকে হ'ব আৰু এটা আপোনালোকৰ ক্লাছ 10 যিটো আমাৰ পাছ অৰ ইকুইভেলেণ্টৰ কাৰণে ৰাখিছে। তাৰপিছত উল্লেখ কৰিছে দ্য চিলেবাছ of the written examination for recruitment to the class 4 post shall be in consonance with the elementary school pass level examination of SCRT for read up to class 8 category of high school level certificate examination of Board of Secondary Education Assam for SSLC অর্থাৎ class 10 pass or equivalent examination pass category including SSLC pass or equivalent examination pass along with ITI pass certificate in the trade of wireman, electrician, fitter, welder, mechanics, electronics, mechanics from Gulf of Assam Proof Institute। গতিকে এইখিনি ধৰ আপোনালোকৰ চিলেবাছ থাকিব গ্ৰেড 4 আৰু 8 যিখিনি থাকিব আৰু ক্লাছ 10 বা তাৰ ইকুইভেলেণ্টৰ কাৰণে। গতিকে যিখিনি আমাৰ ক্লাছ 4 পোষ্ট আছে, ক্লাছ 4 পোষ্টখিনিৰ কাৰণে আপোনালোকৰ যিখন চিলেবাছ, সেই চিলেবাছখন আপোনালোকৰ ছাবজেক্ট উল্লেখ কৰিছে। ছাবজেক্টখিনি আপোনালোকৰ উল্লেখ কৰিছে, ফাৰ্ষ্ট থাকিব আপোনালোকৰ ইংলিছ, নেক্সট থাকিব আপোনালোকৰ ছ'চিয়েল ষ্টাডিজ, নেক্সট থাকিব আপোনালোকৰ মেথমেটিক্স, আৰু নেক্সট থাকিব আপোনালোকৰ জেনেৰেল নলেজ, আৰু নেক্সট থাকিব আপোনালোকৰ মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং। আপোনালোকৰ 5টা বিষয়ৰ পৰা আপোনালোকৰ এইবাৰ যিখিনি আমাৰ গ্ৰেড 4 পোষ্ট আছে, এই পোষ্টখিনিৰ কাৰণে এক্সামটো অনুষ্ঠিত হ'ব। আৰু গোটেই 5টা ছাবজেক্টৰ বিষয়বস্তুবিলাক আমাৰ ক্লাছ 8 to ক্লাছ 10 যিখিনি আমাৰ বুকছ আছে, সেই বুকছখিনি যদি আপোনালোকে ভালদৰে অধ্যয়ন কৰে তেন্তে আপোনালোকে ইয়াত সফলতা লাভ কৰিব। আৰু নেক্সট উল্লেখ কৰিছে যে ইয়াৰ যিটো মিডিয়াম হ'ব, মিডিয়ামটো আপোনালোকৰ আছামিজ, বেংগলী, ইংলিছ, বড়ো এণ্ড হিন্দী, এই 5টা বিষয়ত আপোনালোক 5টা মিডিয়ামত আপোনালোকৰ যিখন কুৱেশ্যন পেপাৰ, সেই কুৱেশ্যন পেপাৰ এখন ছেট হ'ব। আৰু ইয়াতে উল্লেখ কৰিছে দেয়াৰ উইল টোটেল 135 মাল্টিপল চইচ কুৱেশ্যন কেৰিং 1 মাৰ্ক, অৰ্থাৎ আপোনালোকৰ 135টা আপোনালোকৰ কুৱেশ্যন থাকিব, আৰু প্ৰতিটো কুৱেশ্যন আপোনালোকৰ 1 নম্বৰকৈ থাকিব, আৰু সময় দিয়া হ'ব আপোনালোকক 2 ঘণ্টা 30 মিনিট, অৰ্থাৎ আপোনালোকক 150 মিনিট আপোনালোকক এটা সময় দিয়া হ'ব। তাৰপিছত ইয়াত উল্লেখ কৰিছে অনলি ওৱান এনচাৰ উইল বি কাৰেক্ট এনচাৰ ফৰ ইচ কুৱেশ্যন। যদি আপোনালোকে এটা শুদ্ধ কৰে তেন্তে আপোনালোকক এটা কুৱেশ্যন আপোনালোকৰ 1 নম্বৰকৈ লাভ কৰিব। কিন্তু বৰ্তমান ইয়াত উল্লেখ কৰিছে নিগেটিভ মাৰ্কছ অফ 0.25 উইল বি এনচাৰ্ড ফৰ ইজ ইনকাৰেক্ট এনচাৰ। যদি আপোনালোকে এটা কুৱেশ্যন ভুল কৰে তেন্তে আপোনালোকৰ 0.25কৈ আপোনালোকৰ এইবাৰ নিগেটিভ মাৰ্কিং লাগিব, অৰ্থাৎ আপোনালোকৰ 4টা কুৱেশ্যন আপোনালোকৰ টোটেল 1 নম্বৰকৈ হ'ব। দ্য ডেট এণ্ড টাইম ৰিটেন এক্সামিনেশ্যন উইল বি ইণ্টিমেটেড টু ডিউ কোৰ্চ অফ টাইম। গতিকে আপোনালোকে থাকিব, গতিকে আপোনালোকে ভালদৰে চাব, এবাৰ নিগেটিভ মাৰ্কিং যথেষ্ট ৰাখিছে। নেক্সট আপোনালোকৰ নটিচখন দেখাবলৈ গৈছোঁ, যিখিনি আমাৰ গ্ৰেড 3 আছে। গ্ৰেড 3 পোষ্টখনৰ কাৰণে এনেদৰে আপোনালোকৰ যিখিনি লেভেল পোষ্ট আছে, গতিকে তাৰ কাৰণে আপোনালোকৰ চিলেবাছখন ভালদৰে ৰখাই দিছে যে কোনটো পোষ্টৰ কাৰণে কেনেধৰণৰ আপোনালোকৰ আছে। এটা দেখা পাইছে আপোনালোকৰ বেচেলৰ ডিগ্ৰী লেভেলৰ যিখিনি পোষ্ট আছে তাৰ কাৰণে আপোনালোকৰ পেটাৰ্ণ অফ কুৱেশ্যন ফৰ ৰিটেন এক্সামিনেশ্যন আপোনালোকৰ 6টা বিষয়ত হ'ব, য'ত আপোনালোকৰ থাকিব ছ'চিয়েল ষ্টাডিজ, কুৱেশ্যন থাকিব 30টা, নাম্বাৰ থাকিব আপোনালোকৰ পাৰ কুৱেশ্যন 1 থাকিব। নেক্সট থাকিব জেনেৰেল নলেজত নাম্বাৰ থাকিব কুৱেশ্যন 35টা, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি থাকিব নাম্বাৰ অফ কুৱেশ্যন 20টা, জেনেৰেল মেথমেটিক্স 30টা থাকিব কুৱেশ্যন আপোনালোকৰ, জেনেৰেল ইংলিছ থাকিব নাম্বাৰ অফ কুৱেশ্যন 10টা, ৰিডিং কম্প্ৰেহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ থাকিব আপোনালোকৰ 25টা কুৱেশ্যন, আৰু ইয়াত থাকিব আপোনালোকৰ পাৰ কুৱেশ্যন 2 নম্বৰকৈ মাৰ্কছ। টোটেল সময় থাকিব আপোনালোকৰ 3 ঘণ্টা। নেক্সট থাকিব আপোনালোকৰ টোটেল কুৱেশ্যন থাকিব 150টা, আৰু টোটেল মাৰ্কছ থাকিব আপোনালোকৰ
75 নম্বৰ গতিকে এইখিনি আমাৰ যিখিনি ডিগ্ৰী লেভেল পোষ্ট আছে ডিগ্ৰী লেভেল পোষ্টৰ কাৰণে এনেধৰণৰ আপোনালোকৰ চিলেবাছখন এবাৰ হ'ব নেক্সট আপোনালোকৰ যিখিনি আমাৰ 12 পাছ যিখিনি লেভেল পোষ্ট আছে তাৰ কাৰণে আপোনালোকৰ চিলেবাছখন 5টা বিষয়ত হ'ব ছ'চিয়েল ষ্টাডিজ থাকিব আপোনালোকৰ নাম্বাৰ কুৱেশ্যন 30টা জেনেৰেল নলেজ থাকিব 30টা কুৱেশ্যন লজিকেল ৰিজনিং এণ্ড মেণ্টেল থাকিব 20টা কুৱেশ্যন জেনেৰেল ইংলিছ থাকিব 35টা কুৱেশ্যন আৰু জেনেৰেল মেথমেটিক্স থাকিব আপোনালোকৰ 35টা কুৱেশ্যন পাৰ কুৱেশ্যন আপোনালোকৰ মাৰ্কছ থাকিব 1 কে থাকিব টোটেল সময় থাকিব আপোনালোকৰ 3 ঘণ্টা কুৱেশ্যন থাকিব টোটেল 150টা আৰু টোটেল মাৰ্কছ থাকিব আপোনালোকৰ 150 অৰ্থাৎ পাৰ কুৱেশ্যন আপোনালোকৰ মাৰ্কছ আছে 1K গতিকে তাৰপিছত যিখিনি আমাৰ ড্ৰাইভাৰ পোষ্ট আছে SSLC লেভেল পোষ্টৰ যিখিনি ড্ৰাইভাৰ পোষ্ট আছে তাৰ কাৰণে আপোনালোকৰ 6টা বিষয়ত আপোনালোকৰ পেটাৰ্ণ হ'ব কুৱেশ্যনখন ছ'চিয়েল ষ্টাডিজ কুৱেশ্যন থাকিব আপোনালোকৰ 20টা জেনেৰেল নলেজ থাকিব আপোনালোকৰ 30টা কুৱেশ্যন লজিকেল ৰিজনিং মেণ্টেল থাকিব আপোনালোকৰ 20টা জেনেৰেল ইংলিছ থাকিব 30টা কুৱেশ্যন জেনেৰেল মেথমেটিক্স থাকিব আপোনালোকৰ 30টা কুৱেশ্যন আৰু ৰোড ট্ৰেন্সপৰ্ট যিহেতু ড্ৰাইভাৰ পোষ্ট হয় গতিকে ৰোড ট্ৰেন্সপৰ্টৰ আপোনালোকৰ থাকিব 20টা কুৱেশ্যন আৰু পাৰ কুৱেশ্যন মাৰ্কছ থাকিব আপোনালোকৰ 1 নম্বৰকৈ সময় থাকিব আপোনালোকৰ 3 ঘণ্টা টোটেল কুৱেশ্যন 150টা টোটেল মাৰ্কছ থাকিব আপোনালোকৰ 150 যিহেতু পাৰ কুৱেশ্যন 1 মাৰ্কছকৈ তাৰপিছত উল্লেখ কৰিছে দ্য কুৱেশ্যন পেপাৰ ইন ইচ লেভেল will consist of multiple choice question অৰ্থাৎ MCQ only and for every question there will be only one correct answer to be chosen from the gift option গতিকে আপোনালোকৰ মাল্টিপল চইচ কুৱেশ্যনেই হ'ব কৈছে এইখিনি কথা আৰু নেক্সট উল্লেখ কৰিছে ইয়াতে আপোনালোকৰ যিখিনি ৰং নাম্বাৰ যিখিনি অৰ্থাৎ আপোনালোকৰ ৰং কুৱেশ্যন থাকিব there will be negative marking for wrong answer থাকিব the negative marking to be awarded for each wrong answer will be equivalent to 1/4 of the marks allotted for that question. For example, negative marking for the wrong answer for each question carrying 1 marks will be 0.25 and similarly negative marking for one wrong question for question carrying 2 marks will be 0.5. গতিকে এনেদৰে আপোনালোকৰ নিগেটিভ মাৰ্কিং দিয়া থাকিব গতিকে ভালদৰে চাব আপোনাক কেনেদৰে নিগেটিভ মাৰ্কিং কি ৰাখিছে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ কাৰণে অৰ্থাৎ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে তাৰপিছতে selection more than one option of a question will be treated a wrong answer and will be awarded negative marking কুৱেশ্যন পৰা আপোনালোকৰ 5টা লেংগুৱেজ থাকিব আছামিজ বেংগলী ইংলিছ বড়ো এণ্ড হিন্দী এনেদৰে আপোনালোকে এটা উল্লেখ কৰিছে যে আমাৰ গ্ৰেড 3 কাৰণেও একে ছেম থাকিব আপোনালোকৰ নিগেটিভ মাৰ্কিং গতিকে দেখা পাইছে গতিকে এনেদৰে দুইটা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকৰ এইবাৰৰ চিলেবাছ এখন মুকলি হৈছে গতিকে ভালদৰে আপোনাৰ চিলেবাছখন ফ'ল' কৰিব তেতিয়া আপোনালোকে এটা সফলতা লাভ কৰিব গতিকে বন্ধু বান্ধৱীসকল আজি আমি এই ভিডিঅ'টিত ইয়াৰ যিখন চিলেবাছ মুকলি হ'ল গ্ৰেড 3 আৰু গ্ৰেড 4 ফালৰ পৰা সকলোখিনি আমি আপোনাক জনাবলৈ ট্ৰাই কৰিলোঁ গতিকে যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব লগতে আমাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব তাৰপিছত যদি আপোনালোকে আমাৰ চেনেল প্ৰথম ভিজিট কৰিছে তেন্তে আগন্তুক আহিবলগীয়া ইয়াৰ যিখিনি কোৰ্চ আছে আমাৰ MCQ থাকিব সকলোখিনি পাবৰ কাৰণে আপোনালোকে চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে ঘণ্টা বেলটো বজাবলৈ নিশ্চয় নাপাহৰিব চ' ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ জয় অসম